সমগ্ৰ অসমৰ মটৰ পৰিবহণ কৰ্মীসকলে আজি পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া চকা বন্ধ ধৰ্মঘট আৰম্ভ কৰিছে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্যনে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতা কৰি দেশজোৰা প্ৰতিবাদৰ অংশ হিচাপে ৰাজ্যব্যাপী বন্ধ কৰি দিয়া হৈছে, যিটো নীতি পৰিবহণ খণ্ডৰ বাবে ক্ষতিকাৰক, শ্ৰমিক বিৰোধী বুলি অভিযোগ কৰিছে। কেন্দ্ৰীয় চৰকাৰে মটৰ চালকসকলৰ বিৰুদ্ধে কেতবোৰ আইন লোৱা ফলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই, যাৰ ফলত অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় মহানগৰতো ইয়াৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে। পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত চৰকাৰী আৰু ব্যক্তিগত সৰু যান-বাহনৰ বাদে দূৰণিবতীয়া যাত্ৰীবাহী আৰু গধুৰ সকলো যান-বাহন চলাচল বন্ধ হৈ আছে। তদুপৰি বেংক আদি প্ৰতিষ্ঠানসমূহো বন্ধ হৈ আছে, যাৰ ফলত সাধাৰণ যাত্ৰীসকলৰ অৱস্থা তথৈবচ হৈ পৰিছে। আজি সৰ্বপ্ৰথমতো আমি এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টক মই আকৌ দোহৰাই কৈছোঁ, তেওঁলোকক আৰ্থিক ধন্যবাদ। আজি আমাৰ যিটো সমস্যা, নিবনুৱা যিটো সমস্যা, আমাৰ কৰ্মচাৰীৰ যিটো সমস্যাক লৈ যুঁজ দিবলৈ তেওঁলোকে আগবাঢ়ি আহিলে আৰু তেওঁলোকক আমি সমৰ্থন কৰিছোঁ। আৰু আজি আগবাঢ়ি নাহিলেও আমাৰ উপায় নাই, আৰু আমি সমৰ্থন নকৰিলেও উপায় নাই। কিন্তু আজি আমাৰ ওপৰত যিটো সমস্যা হৈছে, আজি চিন্তা কৰি চাওক, এখন বাহন চলালেই যদি আমি 10 বছৰ জেল খাবলগীয়া হয়, দুৰ্ঘটনা ঘটিলে হয়, তাৰপাছত আকৌ 7 লাখ টকা জৰিমনাও দিবলগীয়া হয়, তেতিয়া আমি কৰিম কি? তেতিয়াহ'লেতো আমি ক'ৰবাত ধৰক কিবা কৰ্ম কৰি খালে দিন হাজিৰা কৰি খাব লাগিব, তাৰ বাহিৰে আমাৰ উপায় নাই। আমি সকলো ড্ৰাইভাৰে যদি এইটো পৰিস্থিতিত যদি আহি যায়, তেতিয়াতো গাড়ী ঘোঁৰা চব বন্ধ হৈ যাব। কিন্তু আজি এতিয়া চৰকাৰে যিটো আমাৰ ওপৰত দৃষ্টিকোণ আইন লগাইছে, সেই আইনটো বাতিল হ'ব লাগে। আৰু এতিয়া ধৰক এতিয়া চিন্তা কৰি চাওক, আমি সৰ্বপ্ৰথমে মই বাৰম্বাৰ এটাই কথা কওঁ, আমি যিকোনো ক্ষেত্ৰত ড্ৰাইভাৰ সন্থা নহ'লে মানে একো কামেই নহয়। ড্ৰাইভাৰ সন্থাক প্ৰথমে আপোনাৰ এটা উপহাৰ দিব লাগে যে আজি ড্ৰাইভাৰ সন্থাই যিকোনো ধৰক ইয়াৰ পৰা লৈ কেনে ধৰক পূৰা অল ইণ্ডিয়া অভাৰ মানে আপোনাক কাম কৰি আছে আৰু বস্তু বাহিনী পঠিয়াই আছে, চৰকাৰ বনোৱাৰ লগতো জড়িত আছে, আৰু এইফালে আপোনাৰ ধৰক মেডিকেলৰ লগতো জড়িত আছে, যিকোনো ক্ষেত্ৰত জড়িত আছে। সৰ্বপ্ৰথমতে আপুনি ড্ৰাইভাৰক আপুনি ধন্যবাদ জনাব লাগে, তেওঁলোকক কিবা উপহাৰ দিব লাগে, আৰু তেওঁলোকৰ প্ৰতি মানে আঁচনি আহিছে, আঁচনিটো আপোনাৰ কাৰ্যকাৰী কৰিব লাগে। আৰু এতিয়া আমি যদি ইমান কষ্ট কৰি যদি আমি একো এটা উপহাৰ নাপাওঁ, আমি উপহাৰ নাপালেতো আমাৰো মনত দুখ লাগে, নহয় জানো? আজি চিন্তা কৰি আমি যান হাতত লৈ কেনে আমি ধৰক ফৌজ লৈ কেনে যাওঁ, কালি যদি ক'ৰবাত গুলীবৰ্ষণ হয়, প্ৰথমতে ড্ৰাইভাৰজনে মৰিব। ড্ৰাইভাৰজন মৰাৰ লগে লগে তাতে ড্ৰাইভাৰজনৰ ফেমিলিটো অলৰেডি মানে ধৰক নষ্ট হ'বলগীয়া হয়, যেনেকুৱা এজনৰ লগত সকলো মানুহে দিগদাৰ। কিন্তু সেইকাৰণে ড্ৰাইভাৰ সন্থাক প্ৰথমে আপুনি চৰকাৰে দৃষ্টিকোণে চাব লাগে, চাই কেনে আমাৰ প্ৰতি যিটো ধৰক আঁচনি আছে কাৰ্যকাৰী হ'ব লাগে। আৰু ধৰক ৰাস্তা ঘাটে যিবিলাক আইন আছে, মানে ফটাফট গাড়ী ক'ৰবাত যদি অকস্মাত ৰখাবলগীয়া হয় যায়, ফটকৈ ফাইন মাৰি দিয়ে। ফাইন মাৰি দিয়াৰ লগত আমি গাড়ীত কমাই হয় টকা 2000 টকা, যদি আমি 2500 3000 টকা ফাইনে দিবলগীয়া হয়, আমি খাম কি, তেল ভৰাম কি, বা মালিকক দিম কি? আমাৰ সেনেকুৱা চিন্তা কৰিবলৈ মানে সেইবিলাকৰ পৰা বাচিব লাগে, আমাক ৰেহাই কৰিব লাগে। আৰু চিন্তা কৰিলে আৰু নানা সমস্যা আছে। আমাৰ চেণ্ট্ৰেল কমিটিয়ে সেইটো ৰাইজক অৱগত কৰিছে, আৰু মানে পেপাৰতো দিছে, নিউজতো দিছে। তেওঁলোকে যিটো সিদ্ধান্ত ল'ব, সেই সিদ্ধান্ত মৰ্মে তেওঁলোকৰ লগত আমি জড়িত আছোঁ। আৰু যদি আইন বাতিল হ'ব লাগে, আইনটো বাতিল নহ'লে আইন নধৰা ধৰক এতিয়া চেণ্ট্ৰেল কমিটি কোৱা মানে ধৰক আপোনাৰ ধৰক আন্দোলন হ'ব, আৰু তাৰ বাহিৰেতো উপায় নাই। আৰু কাৰোবাৰ লগত এতিয়া আমিতো যুদ্ধ কৰিতো একো লাভ নাই, নহ'লে আমিতো আমাৰ কৰ্মবিৰতিও কৰি দিম, আমিতো আমাৰ উপায় নাই, আমি কৰ্মবিৰতি কৰাৰ বাহিৰে আমাৰ একো উপায় নাই। অসম আদিত্য, ডিব্ৰুগড়।